অমৃত সৰোবৰ পুখুৰী খননৰ নামত ডিমৰিয়াত ব্যাপক অনিয়ম 11 লক্ষাধিক টকা ব্যয় কৰি খন্দা পুখুৰীত নাই এটুপিও পানী ডিমৰিয়া উন্নয়ন খণ্ডৰ অধীনৰ হহৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই অনিয়ম ফ্লপছত পৰিণত হৈছে প্ৰধানমন্ত্ৰীৰ সপোনৰ অমৃত সৰোবৰ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব কমল কৃষ্ণ ডেকাই হয় আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপৰ এটা যি আসলে আঁচনি আৰু সেই আঁচনিৰ নাম হৈছিল অমৃত সৰোবৰ আঁচনি আৰু মই সেই অমৃত সৰোবৰ আঁচনি ডিমৰিয়া যি খণ্ড উন্নয়ন খণ্ড আছে তাত এই অমৃত সৰোবৰ আঁচনি কেনেধৰণে চলিছে তাৰ এক বাস্তৱ ছবি মই দেখুৱাম আৰু মই যি স্থানত উপস্থিত আছো তাত প্ৰথমতে ভিডিঅ' জাৰ্নেলিষ্টক এটা দৃশ্য দেখুৱাবৰ কাৰণে কৈছো এয়া এটা পুখুৰীৰ পাৰ আৰু ইয়াৰ সেইফালে যদি আমি চাওঁ তাত আপুনি দেখিব এটা পুখুৰী যিটো পুখুৰী প্ৰায় 11 বিঘাৰ ওপৰত খন্দা এটা পুখুৰী আৰু এই পুখুৰীটোত আপুনি যদি চাই এটা টোপ পানীও নাই এতিয়া আহিছো মই এই পুখুৰীটোত যি আসলে খৰচ হৈছিল সেই খৰচৰ হিতান দেখুৱাবৰ কাৰণে আহিছো ইয়াত ওচৰতে লাগি থকা এখন ফলক আছে এই ফলকখন ভালদৰে চাওক ইয়াত যি আসলতে এই 11 বিঘাৰ যি আসলতে ভূমি য'ত পুখুৰী খন্দা হৈছিল তাত 11 লাখতকৈ অধিক টকা ইয়াত ব্যয় কৰা হৈছিল আৰু এই যি টকা ব্যয় কৰিলে তাৰ পিছত ইয়াত পানী আছে নে নাই আপোনালোকে নিজে প্ৰত্যক্ষ কৰক এয়াই হৈছে যি আসলতে অমৃত সৰোবৰৰ যি আসলতে অৱস্থা এই অমৃত সৰোবৰ আপোনালোকে চাওক যি প্ৰধানমন্ত্ৰীৰ মিছন অমৃত সৰোবৰ বুলি যি এটা তেওঁ আসলতে এটা সপোন আছিল এটা আঁচনি আছিল আৰু সেই আঁচনিৰ অধীনত এই যি আজাদী কা অমৃত মহোৎসৱৰ সময়ত এই আঁচনি ইয়াত ইমপ্লিমেন্ট কৰা হৈছিল কিন্তু এটা কথা ক'ব লাগিব ইয়াত এটুপি পানীও নাই প্ৰায় 11 লাখ টকা ব্যয় কৰি পেলাই ইয়াত যেনে ধৰণে ইয়াত পুখুৰী খান্দিলে এই পুখুৰীত কিন্তু এক টুপি পানীও নাই ইতিমধ্যে প্ৰায় ইয়াৰ 90% কাম শেষে হৈছে ইয়াত যি ফেন্সিঙৰ ব্যৱস্থা আছিল সেয়া দিয়াও ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত যি এটা গৃহ ইয়াত থাকিব লাগে সেই গৃহও ইয়াত দেখা পোৱা গৈছে কিন্তু এটা কথা ক'ব লাগিব ইয়াত কোনো ধৰণৰ আমি যদি চাওঁ পানী নাই মই পুনৰবাৰ সেই যি আসলতে স্থান সেই স্থানটোৰ কথা ক'ব বিচাৰিছো যে হহৰা গাঁও পঞ্চায়তৰ অধীনত এই পুখুৰী খন্দা হৈছিল আৰু ইয়াত যিটো আছে সেই স্থানটোৰ যি আসলতে অমৃত সৰোবৰ এট বেজিনী বুলি লিখা আছে যি সাইট নম্বৰ 3 আৰু আইডি নম্বৰটো আমি যদি চাওঁ 95239 আৰু এই আইডি নম্বৰৰ বিপৰীতে ইয়াত যি আসলতে পুখুৰী খন্দা হৈছিল এই পুখুৰীটো আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰক অমৃত সৰোবৰ যি আসলতে আঁচনি সেই আঁচনিৰ নামত ইয়াত কেনেধৰণে ইয়াত লুণ্ঠন ৰাজ বুলি ক'লেও ভুল নহয় মই কিছু দূৰলৈ যাম পানী বিচাৰি পাওঁ না নাপাওঁ সেই অৱস্থাটা চাম কিন্তু ইয়াত আমি যিমান দূৰলৈ গ'লেও কিন্তু এই পুখুৰীত কোনো ধৰণৰ পানী আমি নাপাওঁ প্ৰায় 223 বিঘা ভূমিত এনে ধৰণৰ কেইবাটাও পুখুৰী ইয়াত খন্দা হৈছিল আৰু মই যিটো স্থানত আছো সেই স্থানত যি 11 বিঘা ভূমিৰ এটা পুখুৰী আছে প্ৰায় 11 লাখতকৈ অধিক টকা ব্যয় কৰি এই পুখুৰী ইয়াত খন্দা হৈছিল আৰু আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰক আমি প্ৰায় পুখুৰীৰ তলিলৈকে আমি যদি যাওঁ তাত এটা টোপাও কিন্তু পানী নাপাওঁ গতিকে এই আঁচনি কেনেধৰণে ইয়াত আসলে সফল হৈছে বা এই আঁচনি প্ৰকৃততে ঠিকে থাকে হৈছে নাই এই ছবি দেখিলেই অনুমান কৰিব পাৰি ডিমৰিয়া উন্নয়ন খণ্ডৰ অধীনত এয়া এটা আমি অঞ্চলহে দেখুৱাইছো এটা সাইডহে আমি দেখুৱাইছো বেজিনী বুলি যি স্থান আছে সেই স্থানৰ যি সাইট নম্বৰ 3 হেইটোহে দেখুৱাইছো কিন্তু এনে ধৰণে বহুত উদাহৰণ আছে যে অমৃত সৰোবৰৰ নামত পুখুৰী খন্দাৰ নামত যি কিছু পুখুৰী নিশ্চয়কৈ কমল কৃষ্ণ ডেকা অমৃত সৰোবৰ খন্দাৰ নামত ডিমৰিয়াত প্ৰকৃততে কি চলিছে সেই সন্দৰ্ভত আপুনি সবিশেষ জনালে ধন্যবাদ জ্ঞাপন কৰিছো